নীল যেহেতু লখিমপুৰৰ বৰবছাত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে পত্নীক হত্যা কৰি চৰমপন্থা বাছি লৈছে আৰক্ষী কনিষ্টবলে কিহৰ বাবে এই ঘটনা সংঘটিত হ'ল কি সংঘাত আছিল দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত কি তথ্য ওলাইছে সবিশেষ আপোনাৰ পৰা জানিম নীল এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে কাৰণ আমি যি খবৰ জানিব পাইছোঁ বসন্ত শইকীয়া খুব অমায়িক স্বভাৱৰ এজন আৰক্ষী কনিষ্টবল আমি দীৰ্ঘদিনৰ পৰা তেখেতক লগ পাইছোঁ আৰু আমি যি খবৰ লাভ কৰিছোঁ যে পত্নীৰ সৈতে তেওঁ দীৰ্ঘদিনীয়া কিছু সংঘাত আছিল পাৰিবাৰিক সংঘাত আছিল আৰু তাৰ পৰিণতিতেই এই ঘটনা সংঘটিত হৈছে বুলি প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে নীল আপুনি কিছু অপেক্ষা কৰক নীল আপুনি কিছু অপেক্ষা কৰক আমি তথ্যখিনি জনাই লওঁ যেহেতু লখিমপুৰত এই ঘটনাটো সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ইতিমধ্যে মৃতদেহটো বৰদুত্তৰ পৰীক্ষাৰ বাবে আজিৰ দিনটোত হয়তো প্ৰেৰণ কৰা হ'ব এগৰাকী অমায়িক আৰক্ষী আছিল বুলি জানিব পৰা গৈছে এই কনিষ্টবলগৰাকী আৰু প্ৰাথমিক অনুসন্ধানত যদিও বা কিছু পাৰিবাৰিক কণ্ট্ৰলৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে কিন্তু আৰক্ষীৰ তদন্তত সকলো কথা স্পষ্ট হ'ব পুনৰবাৰ আমি নীলৰ কাষলৈ গৈছোঁ নীল আপোনাৰ কাষলৈ গৈছোঁ আপুনি কিছু তথ্য আমাক জনাই আছিল সবিশেষ আপোনাৰ পৰা জানিম পাৰ্থ চাওক আমি যি প্ৰথম আহি ইয়াত উপস্থিত লাভ কৰিছোঁ ওচৰ চুবুৰীয়া বা তেওঁলোকৰ পৰা জানিব পাৰিছোঁ তেওঁলোকৰ পত্নী আৰু বসন্ত শইকীয়াৰ মাজত দীৰ্ঘদিনৰ পৰা কিছু সংঘাত আছিল আৰু পুৱা প্ৰায় 4 পৰা 5 বজাৰ ভিতৰত তেওঁ এজন পুত্ৰ সন্তানৰ কক্ষ তেওঁ লগ কৰি পত্নীক হত্যা কৰিছে পিছফালে পানী টেংকিৰ ওচৰত তাতে পেলাই নিজেও তাত পানী টেংকিত সোমাই তেওঁ চৰমপন্থা বাছি লৈছে কিন্তু ক'ব লাগিব যে বসন্ত শইকীয়া এজন ভাল কিক বক্সিং খেলুৱৈ আছিল আৰু তেওঁ পুত্ৰ সেই বক্সিং খেলুৱৈ গতিকে সেই পাৰিবাৰিক সংঘাত কি কাৰণে আছিলে বা কেনেধৰণৰ সংঘাত তেওঁলোকৰ মাজত আছিলে সেই তথ্য এতিয়াও আমি জানিব পৰা হোৱা নাই আৰক্ষী উপস্থিত হৈছে দণ্ডাধীশিয়াত উপস্থিত হৈছে তেওঁলোকে তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে আৰু খন্তেক সময়ৰ পিছতেই হয়তো ইয়াৰ পৰা মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ লৈ যোৱা হ'ব কিন্তু পুৱাই এই বৰবছাত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাক লৈ কিন্তু লখিমপুৰত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰণ বসন্ত শইকীয়াৰ দৰে এজন আৰক্ষী কনিষ্টবলে পত্নীৰ সৈতে থকা পাৰিবাৰিক সংঘাতৰ ফলতেই যে হত্যা কৰিছে সেই কথা কিন্তু বৰ্তমান ওচৰ চুবুৰীয়া আৰু তেওঁ পৰিয়ালৰ লোকেও ইতিমধ্যে জানিব দিছে যে দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ মাজত দুয়োৰে মাজত পাৰিবাৰিক কিছু সংঘাত আছিল গতিকে সেই সংঘাতৰ পৰিণতিতেই তেওঁ পত্নীক হত্যা কৰি নিজেও চৰমপন্থা বাছি লৈছে বুলি স্থাৱৰ কৰিব পাৰি পাৰ্থ ধন্যবাদ জ্ঞাপন কৰিছোঁ নীল সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ